এনেকুৱা ফেমিলিত আহি কিবা এটা খৰচ কৰি দি যাক আল্লাহ চাই আছে ওপৰৰ পৰা আপোনালোকক দিয়াৰ সাধ্য দিছে আল্লাহ আপোনালোকক গতিকে এনেকুৱা মানুহসকলক আপোনালোকে দয়া কৰক এনেকুৱা মানুহসকলক আপোনালোকে খাদ্যৰ বাবে কিবা এটা বস্তু দি সহায় কৰি দি যাওক আসসালামু আলাইকুম মোৰ সন্মানীয় ভিউৱাৰ্ছসকল আপোনালোকলৈ বিনম্ৰতাৰে এটা অনুৰোধ কৰিম যে এই আমাৰ যিসকল বন্য আৰ্তনাটত ভুগি থকা ৰাইজ আছে তেখেতসকলক আপোনালোকে কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিয়ক কাৰণ ইয়াত ৰেল লাইনৰ কাষত তাম্বু টানি মানুহবোৰে বহুত কষ্ট কৰি জীৱন যাপন কৰি আছে গৰু ছাগলীৰ লগতে মানুহবোৰো ৰৈ আছে একে লেঠাৰে তেনেকৈ থাকিবলগীয়া হৈছে খোৱা পানীৰ ব্যৱস্থা নাই খাদ্যৰ ব্যৱস্থা নাই ইমান কষ্ট কৰি মানুহ গৈছে এয়া ৰৈ আছে প্ৰিয় ভিউৱাৰ্ছ আপোনালোকৰ মাজত আমাৰ হুজাইত চহৰত কিমান ধনী ধনী মানুহ আছে এই মানুহবোৰে কি এই ধৰক কিমান মানুহ হ'ব ইয়াত আছে তাম্বুটানি মানুহ আছে খুব বেছি হলে 15 ঘৰ মানুহ আছে 100 ঘৰ মানুহ হ'ব এইখিনি মানুহক যদি আপোনালোকে এহাজ খাবলৈ দিয়ে অলপ পইচাৰ কিবা এটা খাদ্য বস্তু আপোনালোকে দিয়ে আপোনালোকৰ কমি নাযাব এনেকুৱা বৃদ্ধ মানুহ সৰু সৰু ল'ৰা ছোৱালী লৈ মানুহ তিৰোতাসকল ইমান গৰু ছাগলীৰ লগত কষ্ট কৰি ৰৈ আছে কিন্তু খাবলৈ এমুঠি নাই তেখেতসকলৰ ইমান কষ্ট কৰি আছে হুজাইত কিমান ডাঙৰ ডাঙৰ মানুহ আছে চৰকাৰৰ ওপৰত আমাৰ কিয় ভৰসা কৰিবলগীয়া হয় চৰকাৰৰ ফালে আমাৰ কিয় চাই থাকিবলগীয়া হয় আল্লাহ আপোনালোকক বহুত দিছে দয়া কৰি আপোনালোকে যোনে চাই আছে মোৰ ভিডিঅ'টো ইয়াৰ পৰা আপোনালোকে দয়া কৰি আপোনালোকে ভিজিট কৰক আহি প্লাই চাই আপোনালোকে যিনে যিমান পাৰে আমাৰ চাচাক আৰু আছে ইয়াত আছে মহিলা সহ বাচ্চা লৈ মানুহ আছে কষ্ট কৰি আছে এই সকল মানুহক কিবা এটা দি আপোনালোকে সহায় কৰি যাওক যোনে যি পাৰে চাউল পাৰিলে দিয়ক পানী পাৰিলে দিয়ক খাদ্য সামগ্ৰী বা অলপ টকা হলেও যোনে পাৰে এনেকুৱা মানুহক আপোনালোকে সহায় কৰক আপোনালোকক বহুত দিছে আল্লাহ এনেকুৱা মানুহৰ ওপৰত যদি আপোনালোকে 500,000 টকা খৰচ কৰে ইয়াৰ প্ৰতিদান আপোনালোকে পাব গতিকে মই চাচাৰ পৰা জানিবলৈ চেষ্টা কৰিম চাচা ইয়াত কিমান দৰি আছে বা কিবা সুবিধা এতিয়ালৈকে পাইছে নে নাই বহুত বেয়া লাগি আছে আমাৰ যি সম্ভৱ আমি কৰিম কিন্তু আপোনালোক আহি প্লাই আপোনালোকে যি পাৰে সহায় কৰি দি যাক এনেকুৱা মানুহৰ পৰা চাচা কবে থাকি ন আপনি বৃহস্পতিবার থেকে কিটা খাইছেন চাচা আজকে এই তো আমরা চিরা কিনে এনে খাই আর আজকে ভাত বানিয়ে খাইছি সকালে আচ্ছা চাচা কোন সরকারি মানুষ বা আমরা বিধায়ক সাহেব কেউ আসলো নি না আইসলো না কেউ আইছেন কোন ইয়া পলিটিক্যাল রাজনীতি করা মানুষ আসলো নি না কোন মানুষে কোন সহায় সহযোগিতা দিছে নি করছে নি না না এগুলা কেউ নাই জি এগুলা কেউ নাই রাজনীতি প্রিয় ভিউয়ার্স শুনিলে মানুহজনৰ মুখৰ পৰা এতিয়ালৈকে এইজন ফেমিলিয়ে এই ফেমিলিত বা এই গড়সমূহত যিবোৰ আপোনালোকে দেখিলে কোনো মানুহেই অলপ খাদ্য পোৱা নাই পানীৰ ব্যৱস্থা পোৱা নাই এনেকুৱা গৰু ছাগলীৰ নিচিনা এনেকুৱা ৰাস্তাৰ কাষত পৰি আছে মানুহখিনি ওচৰতে আমাৰ হুজাই চহৰ হুজাইত ইমান ধনী ধনী ব্যক্তিসকল আছে আপোনালোকে দয়া কৰি এই অঞ্চলৰ ৰাইজক মই অনুৰোধ কৰিম আমাৰ হুজাই অঞ্চলৰ ৰাইজক আপোনালোকে দয়া কৰি এনেকুৱা ফেমিলিত আহি কিবা এটা খৰচ কৰি দি যাক আল্লাহ চাই আছে ওপৰৰ পৰা আপোনালোকক দিয়াৰ সাধ্য দিছে আল্লাহ আপোনালোকক গতিকে এনেকুৱা মানুহসকলক আপোনালোকে দয়া কৰক এনেকুৱা মানুহসকলক আপোনালোকে খাদ্যৰ বাবে কিবা এটা বস্তু দি সহায় কৰি দি যাওক এই অনুৰোধ আপোনালোকলৈ এৰিলো আপোনালোকে কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দি যাওক কাৰণ আজি বিপদ আছে কালি নাথাকিবও পাৰে গতিকে এই বিপদত থকা অৱস্থাত আপোনালোকে অলপ সহায় কৰক মানুহখিনিক আপোনালোকক ইয়াৰ প্ৰতিদান আল্লাহ দিব আপোনালোকে ইয়াৰ প্ৰতি বিশ্বাস ৰাখক দয়া কৰি আপোনালোকে এই মানুহখিনি কিবা এটা দি সহায় কৰি দি থৈ যাওক চাচা এই জায়গাটাৰ এড্ৰেছ কি এটা কান্দলিমাৰী ৰেল লাইনৰ কাষতে যিবোৰ তাম্বু আছে কান্দলিমাৰী মিকিৰবাৰী ৰেল লাইনৰ ওচৰত তাম্বু বান্ধি থকা ফেমিলিসকলক আপোনালোকে আহি কিবা এটা দি সহায় কৰি দি থৈ যাওক ধন্যবাদ জয় আই হোম